কন্তলি টোপামারি নগরবাৰ যেখন সংযোগী যেখন ৰাস্তা আপোনাৰ ধাৰাসাৰ বৰষুণৰ ফলত ৰাস্তা বিচ্ছিন্ন হৈ আছে। আমি অসম চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক এইটো অনুৰোধ জনাম যে অতি সোনকালে এই ৰাস্তাখিনি মেৰামতি কৰি দিব লাগে। দুদিন ধৰি আৰু বেছিকৈ হৈছে ৰাস্তাখন। তো আমি ইফালে দুৰ্যোহা মানুহৰ ভিৰ পৰি গৈছিল যোৱাকালিও, ইফাল সিফাল যাব পৰা নাই। বহুতো গাড়ী মটৰ মানে বেক হৈ গৈ আছে, উভতি গৈ আছে। আলহী ঘৰত মানে যাব খুজিছিল, সেইখিনিও সম্ভৱপৰ হৈ উঠা নাই, অসুবিধাৰ সৃষ্টি হয়। বৰষুণ যেতিয়া আহে ৰাস্তাখনতো আৰু ভাঙিয়ে গ'ল। এতিয়া আৰু চাইকেল এনেই অকল মানুহটোৱে যাব নোৱাৰোঁ, চাইকেল কেনেকৈ যাব আৰু। আমাৰ কন্তলি টোপামাৰি এইটো মানে মূল পথ আমাৰ ব্যস্ত, তাৰমানে ইয়াতে ভাঙি গৈছে। কেইদিনমান আগতে ভাঙি গৈছে। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহি মানে মেৰামতি কৰিছিল, ইমান মজবুত কৰিব পৰা নাই। মানে আমি ৰাইজৰ তৰফৰ সিহঁতক মানে অতি সহজৰে অনুৰোধ কৰি কৈছিলোঁ যে ভালকৈ ৰাস্তাখিনি বান্ধি দিয়ক। আমাৰ কন্তলি মানে মেডিকেল আছে, টোপামাৰি মেডিকেল আছে, গতিকে আমি যাব পৰা নাই। মানে বহুত দুৰৱস্থা হৈছে আমাৰ এই ৰাস্তাখিনি ভঙাৰ কাৰণে। গতিকে আমি ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষক আমি জনাওঁ যে, অনুৰোধ কৰি জনাওঁ যে আমাৰ ৰাস্তাখিনি অতি শীঘ্ৰে মানে মেৰামতি কৰি দিয়ে যায়।